নমস্কাৰ বিদ্যাৰ্থীসকল, তোমালোকৰ অনলাইন ক্লাছ কৰিম এতিয়া। আমাৰ প্ৰথমটো চেপ্টাৰ আছে বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ। বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ, ইয়াক ইংৰাজীত কোৱা হয় ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ। বিদ্যুতিক আধানক কোৱা হয় ইলেক্ট্ৰিক চাৰ্জেছ বা ইলেক্ট্ৰিক চাৰ্জ, এটা আধান হ'লে ইলেক্ট্ৰিক চাৰ্জ, আৰু বিদ্যুৎ ক্ষেত্ৰক কোৱা হয় ইলেক্ট্ৰিক ফিল্ড। এতিয়া আমি চাওঁ বৈদ্যুতিক আধাননো কি বস্তু। আমি সকলোৱে পৰমাণুৰ বিষয়ে পঢ়ি আহিছোঁ হাইস্কুলত। পৰমাণুৰ বিষয়ে পঢ়ি আহিছোঁ। পৰমাণু সকলো বস্তু কিছুমান অণুৰে গঠিত আৰু প্ৰতিটো অণু কিছুমান পৰমাণুৰে গঠিত। ধৰি লোৱা এইটো এটা পৰমাণু, আৰু পৰমাণুৰ কেন্দ্ৰত কি থাকে আমি জানো। কেন্দ্ৰত থাকে নিউক্লিয়াছ। কেন্দ্ৰত থাকে নিউক্লিয়াছ। নিউক্লিয়াছটো আকৌ কিহেৰে গঠিত? নিউক্লিয়াছটো গঠিত নিউট্ৰন আৰু প্ৰটনেৰে গঠিত। নিউট্ৰন আৰু প্ৰটন। কেন্দ্ৰত থাকে নিউক্লিয়াছ, আৰু নিউক্লিয়াছটো নিউট্ৰন আৰু প্ৰটনেৰে গঠিত। আৰু কি হয়, এই নিউক্লিয়াছৰ চাৰিওফালে কি থাকে? আমাৰ ইলেক্ট্ৰনবোৰ থাকে। ইলেক্ট্ৰন, নিউক্লিয়াছৰ চাৰিওফালে থাকে ইলেক্ট্ৰন। এতিয়া এই পৰমাণুত যে নিউট্ৰন, প্ৰটন আৰু ইলেক্ট্ৰন থাকে, এইবিলাকক কি কোৱা হয়? ইয়াৰে নিউট্ৰনটোক আধানহীন বুলি কোৱা হয়, প্ৰটনটোক ধনাত্মকভাৱে আহিত বুলি কোৱা হয়, আৰু ইলেক্ট্ৰনটোক ঋণাত্মকভাৱে আহিত বুলি কোৱা হয়। কোনো এটা পৰমাণুক যদি আমি কিছু বিশেষ মানৰ, মানে তাক যিখিনি প্ৰয়োজন হয় সেই মানৰ শক্তি প্ৰদান কৰোঁ, তাৰ পৰা কি হয়? সি ইলেক্ট্ৰন বাহিৰলৈ এৰি দিয়ে। ধৰি লওঁ আমি যে এটা পৰমাণু আছে আমাৰ হাতত, তাক আমি শক্তি দিয়াৰ ফলত কি হ'ল? তাৰ পৰা দুটা ইলেক্ট্ৰন সি ত্যাগ কৰিল। এতিয়া ইলেক্ট্ৰনবিলাক কি? ঋণাত্মকভাৱে আহিত, আৰু প্ৰটনবিলাক হ'ল ধনাত্মকভাৱে আহিত। কিন্তু ভিতৰত প্ৰটনৰ সংখ্যা যিমান আছিল আগতে সিমানে থাকি গ'ল। এতিয়া যেতিয়া ইলেক্ট্ৰন আৰু প্ৰটনবিলাক পৰমাণুৰ ভিতৰত থাকে, মানে ধৰা যদি পৰমাণুটোৰ ভিতৰত ইয়াতে 4টা প্ৰটন আছে আৰু 4টা ইলেক্ট্ৰন আছে, তেতিয়া কি কৰে? ইলেক্ট্ৰন আৰু প্ৰটনবিলাকে এটাই আনটোৰ লগত লগ লাগি সিহঁতক প্ৰশমিত কৰি থয়। মানে প্ৰটনৰ আধান ধনাত্মক আৰু ইলেক্ট্ৰনৰ আধান হ'ল ঋণাত্মক। গতিকে এটা প্লাছ আৰু এটা মাইনাছ মিলি কেনে কি হৈ যায়? মুঠ আধান তাতে 0 হৈ যায়। গতিকে সকলো পৰমাণুৰ মাজত তেনেকুৱা হয়, যিমানটা তাতে প্ৰটন থাকে সিমানটাই ইলেক্ট্ৰন থাকে। গতিকে সিহঁতৰ মুঠ প্ৰটনৰ সংখ্যা আৰু মুঠ ইলেক্ট্ৰনৰ সংখ্যা সমান। গতিকে মুঠ ধনাত্মক আধান আৰু মুঠ ঋণাত্মক আধানৰ সংখ্যা সমান। গতিকে ধনাত্মক আধান প্লাছ ঋণাত্মক আধান কি হৈ যায়? মুঠ আধান 0। গতিকে পৰমাণুবিলাক কি হয়? সাধাৰণতে আধান 0 হয়। এতিয়া আমি কিছু শক্তি দি কেনে যেতিয়া তাৰ পৰা দুটা ইলেক্ট্ৰন ওলাই লৈ যাম,
4টা ইলেক্ট্ৰন আছিল, তাৰপৰা 2টা ইলেক্ট্ৰন আমি লৈ গ'লোঁ। কেইটা বাছিল? 2টা ইলেক্ট্ৰন বাছিল আৰু প্ৰটন কেইটা আছে? 4টা। গতিকে এই 2টা ইলেক্ট্ৰনে এই 2টা প্ৰটনক প্ৰশমিত কৰিল, কিন্তু এই 2টা প্ৰটনটো ধনাত্মক ইয়াতে থাকি গ'ল। তাৰমানে কি হ'ল? এই 2টা মাইনাছ ওলাই গ'ল, গতিকে ইয়াতে আমাৰ কি হ'ল? 2টা প্লাছ আহি গ'ল। এই 2টা প্ৰটনৰ কাৰণে কি হ'ল? পৰমাণুৰ তাতে 2টা প্লাছ পাই গ'লোঁ। আগতে এই প্লাছকেইটা কি হৈছিল? এই মাইনাছ কেইটাৰ লগত মিলি কেনে শূন্য হৈ আছিল। এতিয়া যিহেতু আমি এই মাইনাছ কেইটা ইয়াৰ পৰা বাহিৰত উলিয়াই দিলোঁ, গতিকে এই পৰমাণুটোত কি হ'ল? 2টা প্লাছ আহি গ'ল। তাৰমানে আমি কি কৰিলোঁ? পৰমাণুটো কি কৰি দিলোঁ? আধান আনি দিলোঁ আমি পৰমাণুৰ তাতে। কি হ'ল? ইয়াৰ পৰা 2টা আমি ইলেক্ট্ৰন ওলাই দিলোঁ, ইয়াতে 2টা প্ৰটনৰ, গতিকে ধনাত্মক আধানটো আহি গ'ল। গতিকে আমি এই পৰমাণুটো কি কৰিলোঁ? ধনাত্মকভাৱে আহিত কৰি দিলোঁ। আমাৰ এই ইলেক্ট্ৰনবিলাককে একক ঋণাত্মক আধান বুলি কোৱা হয়, আৰু একোটা প্ৰটনকে একক ধনাত্মক আধান বুলি কোৱা হয়। আৰু যিহেতু আমি এই ইলেক্ট্ৰনবিলাক নিগেটিভকেইটা ওলাই দিলোঁ, ইয়াতে কি থাকিল? পজিটিভকেইটা থাকিল, ধনাত্মককেইটা থাকিল। গতিকে ইয়াক কোৱা, এইটো হ'ল আমাৰ ধনাত্মকভাৱে আহিত। আৰু ঠিক তেনেধৰণে আমি ইয়াতে কি কৰিলোঁ? পৰমাণুৰ তাতে আধানৰ সৃষ্টি কৰিলোঁ আমি। আধানৰ সৃষ্টি কৰি দিলোঁ। ইয়াক কি কয়? এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হ'ব? আহিতকৰণ। যিটো প্ৰক্ৰিয়াৰে আমি ইয়াক আহিত কৰিলোঁ, মানে ইয়াতে আধান আনি দিলোঁ, সেই প্ৰক্ৰিয়াটোক কোৱা হয় আহিতকৰণ। আৰু কি আনিলোঁ আমি ইয়াতে? আধান আনিলোঁ, ধনাত্মক আধান। পৰমাণুত ধনাত্মক আধান আনি দিলোঁ, আৰু ইয়াতে বাহিৰত কি ওলাই গ'ল? 2টা ঋণাত্মক আধান। গতিকে এই ইলেক্ট্ৰনবিলাককে আমি সাধাৰণতে একক ধনাত্মক আধান বুলি কওঁ, আৰু এই প্ৰটনবিলাকৰ যিখিনি আধান থাকে তাক একক ধনাত্মক আধান বুলি কওঁ। ইলেক্ট্ৰনবিলাক একক ঋণাত্মক আধান, আৰু প্ৰটনবিলাক একক ধনাত্মক আধান। ঋণাত্মক আধান, ধনাত্মক আধান। সাধাৰণতে সকলো বস্তুতে কি হয়? প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান থাকে। যেতিয়া তাৰ পৰা আমি ইলেক্ট্ৰনকেইটা উলিয়াই দিওঁ, সি ধনাত্মকভাৱে আহিত হৈ যায়। তাৰপিছত এই ইলেক্ট্ৰনকেইটা ক'ত যাব? এই ইলেক্ট্ৰনবিলাক গৈ কেনে কোনোবা বেলেগ এটা অন্য এটা পৰমাণুৰ লগত কি হৈ যাব? লগ লাগি যাব। এতিয়া এই যোনটো পৰমাণুৰ লগত লগ লাগি যাব এই ইলেক্ট্ৰনকেইটা, সেই পৰমাণুটো কি হৈ যাব? তাৰ 2টা ইলেক্ট্ৰন বাঢ়ি যাব। বাঢ়ি গ'লে কি হৈ যাব? সেইটো ঋণাত্মকভাৱে আহিত হৈ যাব। গতিকে আমি দেখিলোঁ ধনাত্মকভাৱে আহিত, আৰু এইটো হ'ল ঋণাত্মকভাৱে আহিত। এনেধৰণে হয় আহিতকৰণ। আৰু যেতিয়া কোনো এটা বস্তুৰ ভিতৰত ধনাত্মক আধান মানে প্ৰটনৰ সংখ্যা আৰু ঋণাত্মক আধান মানে ইলেক্ট্ৰনৰ সংখ্যা সমান হ'ব, তেতিয়া সিহঁতৰ মুঠ আধান হ'ব 0। আৰু এইটো অৱস্থাক আমি ক'ম, এইটো অৱস্থাত আমি বস্তুটোক ক'ম উদাসীন বস্তু, মানে নিউট্ৰেল, বা আধান নিৰপেক্ষ। আধান নিৰপেক্ষ বুলি ক'ম আমি, বা অনাহিত বুলিও ক'ব পাৰোঁ। যেনেকৈ আমি ইয়াক আহিত বুলি কওঁ, যদি আহিত হোৱা নাই তাক আমি অনাহিত বুলি কওঁ। তাৰমানে এই প্ৰথম পৰমাণুটো কি হ'ল? ইয়াতে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান আছে, গতিকে এইটো হ'ল উদাসীন বা আধান নিৰপেক্ষ। কিন্তু এইটো হ'ল আমাৰ আধান আছে বা আহিত। এতিয়া আমি আগৰ পৰাই পাই আহিছোঁ দুবিধ পদাৰ্থ। সেইকেইবিধ পদাৰ্থ হ'ল, এবিধ হ'ল পৰিবাহী পদাৰ্থ, আনবিধ হ'ল অপৰিবাহী পদাৰ্থ। পৰিবাহী আৰু অপৰিবাহী। পৰিবাহী আৰু অপৰিবাহী আমি আগতে পায়েই আহিছোঁ, কিন্তু এতিয়া আমি যেতিয়া আধানৰ ক্ষেত্ৰত বা বিদ্যুতৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, তেতিয়া আমি ক'ব লাগিব যে যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুতিক আধান প্ৰবাহিত হয়, পৰিবাহীৰ কাৰণে আমি কি ক'ব লাগিব? পৰিবাহী।
যাৰ মাজেৰে বিদ্যুৎ আধান বা বিদ্যুতিক আধান প্ৰবাহিত হয় তাকে পৰিবাহী পদাৰ্থ বুলি কোৱা হয়। আনহাতে যদি আমি অপৰিবাহী ক'ব যাওঁ, অপৰিবাহী তেতিয়া কি হ'ব? যাৰ মাজেৰে বিদ্যুতিক আধান প্ৰবাহিত নহয় তাকে অপৰিবাহী বুলি কোৱা হয়। আমি এতিয়ালৈকে পৰিবাহী আৰু অপৰিবাহী পাই আহিছিলোঁ, কিন্তু ইয়াৰ পিছত আমি আৰু এবিধ পদাৰ্থ পাম। সেইবিধ হ'ব অৰ্ধ পৰিবাহী পদাৰ্থবিধ কেনেধৰণৰ? ইয়াৰ ক্ষেত্ৰত কি হয়, ই কিছুমান অৱস্থাত অপৰিবাহীৰ দৰে ধৰ্ম দেখুৱায় আৰু কিছুমান অৱস্থাত পৰিবাহীৰ দৰে ধৰ্ম দেখুৱায়। গতিকে ই কিছুমান বিশেষ অৱস্থাত কি হয়, পৰিবাহী হৈ যায়। গতিকে ইয়াক কি হয়, অৰ্ধপৰিবাহী। ই কি কৰে, বিশেষ অৱস্থা সাপেক্ষে পৰিবহন কৰে বা বিশেষ অৱস্থা সাপেক্ষে আধান প্ৰবাহিত কৰে। ইয়াক অৰ্ধপৰিবাহী বোলে। অৰ্ধপৰিবাহী কি বস্তু আমি পিছলৈকে ইয়াৰ ওপৰত এটা কমপ্লিট চেপ্টাৰে পাম। ইয়াতে এইখিনি জানিলে হ'ব। এতিয়া আমি চাওঁ কোনো বস্তু কেনেধৰণে আহিত কৰিব পাৰি। এতিয়া আমি চাম আহিতকৰণ কেনেকৈ কৰা হয়। আহিতকৰণ মানে হ'ল কোনো এটা বস্তু যিটো উদাসীন বস্তু তাক আমি কেনেধৰণে আহিত কৰিব পাৰোঁ, তাক আধান কেনেধৰণে কৰিব পাৰোঁ। এটাটো হ'ল পৰিবহনৰ দ্বাৰা আহিতকৰণ। এই ক্ষেত্ৰত কি হয়, এটা পৰিবাহী আহিত বস্তু, আহিত দণ্ড এডাল ধৰা এটা অপৰিবাহী পদাৰ্থৰ গাত যদি আমি লগাই দিওঁ, টাচ কৰাই দিওঁ, তেতিয়া কি হ'ব, ইয়াৰ পৰা আধানবিলাক, যিহেতু দুয়ো পৰিবাহী, গতিকে ইয়াৰ পৰা আধানবিলাক ইয়াৰ তাতে যাব। ই কি কৰিব, আধান পাব। গতিকে ই কি হ'ল, আহিত হৈ গ'ল। এইটোৱে হ'ল পৰিবহনৰ দ্বাৰা আহিতকৰণ।